নমস্কাৰ আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি 8খন ৰাজ্যৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ গুৱাহাটীত প্ৰকাশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা 2-3 দিনলৈ বৰষুণ অব্যাহত থাকিব বুলি গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী স্থায়ী ন্যায়াধীশৰ নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এছিএছ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি দেশৰ 8খন ৰাজ্যৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে কাইলৈ বিজেপিৰ ৰাজনাথ সিং স্মৃতি ইৰাণী পীয়ুষ গোয়েলৰ লগতে কংগ্ৰেছৰ ৰাহুল গান্ধী নেচনেল কনফাৰেন্সৰ উমৰ আব্দুল্লাকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাৰ নিৰ্বাচনী ভাগ্য ইভিএমত বন্দী হ'ব ইপিনে কালি এই পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটোত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলায় বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমুখী কাৰ্যকলাপে বিশ্বব্যাপী অৰ্থনীতিবিদ আৰু বিত্তীয় অনুষ্ঠানসমূহৰ সমাদৰ লাভ কৰিছে বুলি উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কালি বিহাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ শাসনক জংঘলৰাজ আখ্যা দি শ্ৰীশৰ্মাই বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰে সুশাসন প্ৰৱৰ্তন কৰিছে বুলি দাবী কৰে ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি কয় যে সংবিধান ৰক্ষা কৰাই INDI মিত্ৰজোঁটৰ প্ৰথম লক্ষ্য হ'ব নতুন দিল্লীৰ ৰামলীলা ময়দানত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে শাসনত থকা দলটোৱে সংবিধানখনক দুৰ্বল কৰিব বিচাৰিছে বুলি অভিযোগ তোলে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি মুম্বাইত এখন সংবাদমেলত কয় যে INDI মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হলে GSTৰ সলনি এটা সৰল আৰু একক দৰযুক্ত কৰ ব্যৱস্থা সকলোৰে কাৰণে প্ৰযোজ্য কৰা হ'ব দেশৰ 140 কোটি জনসাধাৰণক চাকৰি মূল্যবৃদ্ধি দুৰ্নীতি হ্ৰাস ইত্যাদি বিভিন্ন ক্ষেত্ৰত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি দাবী কৰি শ্ৰী খাৰ্গে শাসকীয় চৰকাৰৰ সমালোচনা কৰে ইপিনে দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে ষষ্ঠ পৰ্যায়ত 25 মেত আৰু সপ্তম পৰ্যায়ত অহা 1 জুনত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তেওঁ আজি দুপৰীয়া পুৰুলিয়া লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বিয়লি শ্ৰীমোদীয়ে বাৰুকা জিলাৰ বিষ্ণুপুৰ আৰু মেদিনীপুৰ লোকসভা সমষ্টিৰ খড়গপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইপিনে এইবাৰৰ সাধাৰণ নিৰ্বাচন স্বজনপ্ৰীতি তথা পক্ষপাতিত্বৰ মানসিকতা আৰু দেশক দুৰ্বল কৰিব বিচৰা শক্তিসমূহক পৰাস্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা বুলি শ্ৰীমোদীয়ে কালি মত প্ৰকাশ কৰিছে কালি সন্ধিয়া উত্তৰ পূব দিল্লীত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাক এখন স্থিৰ চৰকাৰৰ প্ৰয়োজন ৰাষ্ট্ৰীয় ৰাজধানীখন বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে G20 শীৰ্ষ সন্মিলনৰ সময়ত দিল্লীৰ ৰূপান্তৰ দেখি বিশ্বৰ নেতাসকল বিস্মিত হৈছিল শ্ৰীমোদীয়ে লগতে কয় যে ভাৰত মণ্ডপম আৰু য়শোভূমিৰ দৰে আধুনিক সন্মিলন গৃহৰ লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নতুন সংসদ ভৱনে দিল্লীক এতিয়া উজ্বলাই তুলিছে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি গুৱাহাটীত প্ৰকাশ কৰে মন্ত্ৰালয়ৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ IIT গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেওঁ এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তন অনা হৈছে আৰু এই ধৰণৰ ব্যৱস্থাসমূহ ঔপনিৱেশিক শাসকসকলে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াত ভাৰতীয় নীতি আৰু স্বকীয়তাৰ অভাৱ দেখা গৈছিল ব্ৰিটিছসকলে এনে ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও বৰ্তমান চৰকাৰে জনসাধাৰণক ন্যায় প্ৰদানৰ প্ৰয়াস চলাইছে বুলি তেওঁ উল্লেখ কৰে ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023ৰ দৰে নতুন আইনসমূহ জনসাধাৰণ কেন্দ্ৰিক বুলি উল্লেখ কৰি শ্ৰী মেঘৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশ দ্ৰুতগতিৰে উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ সঠিক সময়তে ইয়াক প্ৰৱৰ্তন কৰিছে ভাষণ প্ৰসংগত শ্ৰী মেঘৱালে সন্মিলনখনে নিৰ্দিষ্ট বিষয় সন্দৰ্ভত সফলতাৰে আলোকপাত কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে 21 শতিকাৰ তৃতীয় দশক ভাৰতৰ স্বতন্ত্ৰতাৰ প্ৰকৃত স্বৰূপ হ'ব বুলি 1895 চনত স্বামী বিবেকানন্দই কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ঔপনিৱেশিক শাসন বিৰোধী সংশোধনৰ পোষকতা কৰে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে অনুষ্ঠানত ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰ আইন আয়োগৰ সচিব ৰীতা বশিষ্ঠ
আইন আয়োগৰ সদস্য সচিব ৰীতা বশিষ্ঠ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰয় আৰু মুখ্য সচিব ৰবি কুটাইও ভাষণ দিয়ে। লোকসভা নিৰ্বাচনৰ অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কাৰ্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগেও 4 জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ 14টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 143গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ 50টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰং ৰুমসমূহত 3-তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰ চিচিটিভি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 6 গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ 5টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। একেদৰে দ্বিতীয় পৰ্যায়ত 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা 2-3 দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা বতাহৰ লগতে বিজুলী, ঢেৰেকনি আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে উত্তৰ-পূব অসম আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলত ঘূৰ্ণীবতাহ বিৰাজমান হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থকাৰ লগতে কোনো কোনো অঞ্চলত বিজুলী, ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইপিনে ৰাজ্যজুৰি হোৱা বৰষুণৰ প্ৰভাৱত সৰ্বোচ্চ তাপমান হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে উৎকট গৰমৰ পৰা সকাহ পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা 24 ডিগ্ৰীৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছে। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্তিৰ বাবে অতিৰিক্ত ন্যায়াধীশ দুগৰাকীৰ নামত অনুমোদন জনাই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা 22 মেৰ বিয়লি 5 বজা পৰ্যন্ত ahsec.assam.gov.in ত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাচুলো অনলাইন যোগে আদায় কৰিব লাগিব। দিল্লীৰ এখন জিলা আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংক্ৰান্তত শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। কালি নিশা বিভৱ কুমাৰক 30 হাজাৰী আদালতত হাজিৰ কৰোৱা হয়। মেট্ৰপলিটান দণ্ডাধীশ গৌৰৱ গোৱেলে কুমাৰক সোধা পোছাৰ বাবে 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত অহা 23 মেত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে হায়দৰাবাদত হ'বলগীয়া আন এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আনহাতে বেংগালুৰুৰ M চিন্নাস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 27 ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 5টা উইকেট হেৰুৱাই 218 ৰান সংগ্ৰহ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ফাফ ডু প্লেছিছে 39টা বলত 54 ৰান কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 29টা বলৰ বিনিময়ত 47 ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত ৰাচিন ৰবীন্দ্ৰৰ 61 ৰানৰ সহায়ত 7 উইকেটৰ বিনিময়ত 191 ৰান সংগ্ৰহ কৰে আৰু শীৰ্ষ 4টা দলৰ পৰা বাহিৰ হয়। এই জয়ৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছ, ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। এই প্লে অফ পৰ্যায়ৰ খেলসমূহ 21 মেত আৰম্ভ হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত আজি হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ T20 ক্ৰিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়াতৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে।
সেই অনুসৰি আজি দিনৰ 3 বজাৰ পৰা নিশা 12 বজালৈ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰী অংশত গধুৰ যান বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আজি গুৱাহাটীৰ আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ 3 বজাৰ পৰা ওৱান ৱে হৈ পৰিব। লাল গণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰপাছ থকা বাহনকহে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হ'ব। বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈও পথছোৱা ওৱান ৱে হৈ পৰিব আৰু খেলৰ কাৰপাছ থকা বাহনেহে চলাচলৰ অনুমতি পাব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয়। ভাৰতৰ বিক্ৰান্ত মাল্লিকে পৰ্তুগালৰ লিছবনত অনুষ্ঠিত চলিত বৰ্ষৰ মিটিং চিডেড ডি লিছবোৱা এথলেটিকছ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত খিতাপ অৰ্জন কৰিছে। বিক্ৰান্তে নিজৰ তৃতীয় প্ৰয়াসত 80.30 মিটাৰ দলিয়াই এই খিতাপ অৰ্জন কৰে। 28 বছৰীয়া মাল্লিকে প্ৰথম আৰু দ্বিতীয় প্ৰয়াসত ক্ৰমে 71.73 আৰু 74.23 মিটাৰ দলিয়াই নিজৰ শিতানত আধিপত্য বৰ্তাই ৰাখে। ইপিনে পুৰুষৰ শ্বটপুটত ভাৰতৰ ধনবীৰ সিঙে দ্বিতীয় স্থান দখল কৰে। পুৰুষৰ হেমাৰ থ্ৰত ধনমিত সিঙে 65.94 মিটাৰ দলিয়াই তৃতীয় স্থানত থাকে। অসম আৰক্ষীৰ এসময়ৰ দক্ষ ফুটবল খেলুৱৈ মমিন বৰদলৈ যোৱা নিশা মৰিগাঁও জিলাৰ চিকাবৰীৰ নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে বৰ্ষাপ্ৰিয়া দত্তই। জলবায়ু পৰিৱৰ্তনৰ বিষয়টো গুৰুত্ব সহকাৰে প্ৰকাশ কৰি নিয়মীয়া বাৰ্তা কাকতে দুৰ্ঘোৰ সংকটত ব্ৰহ্মপুত্ৰ অৱবাহিকা 2 আন্তৰ্জাতিক সংস্থাৰ গৱেষণালব্ধ প্ৰতিবেদনত ভয়ংকৰ আগজাননী শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে 26,000 ঘোষিত বিদেশী সন্ধানহীন, অসমত বাংলাদেশী কিমান, মুখ্যমন্ত্ৰীৰ মতে 1.25 কোটি, ন্যায়াধীকৰণে চিনাক্ত কৰিছে মাত্ৰ 1.26 লাখ শিৰোনামেৰে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত AUIIPৰ প্ৰকল্প সঞ্চালকৰ শপতনামাত তথ্য ফাদিল 2029লৈ পানী নাপাই গুৱাহাটীবাসীয়ে শিৰোনামেৰে এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে জুডিচিয়েল ডাটাগ্ৰীডৰ উদ্বেগজনক তথ্য, ৰাজ্যত 5 লক্ষাধিক নিষ্পত্তিবিহীন গোচৰৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাইলৈ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ৰাহুলকে ধৰি বহু মহাৰথীৰ ভাগ্য নিৰ্ণয় শিৰোনামেৰে বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে আজি গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেলখনত সম্ভাৱ্য বৰষুণে দিব পৰা বিধি পথালি সন্দৰ্ভত বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ছাত্ৰ-ছাত্ৰী অভিভাৱকক আভুৱা ভৰি 16 শতাধিক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বেপাৰ, একাদশ শ্ৰেণীত জালিয়াতিৰে চলিছে নামভৰ্তিৰ শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গুৱাহাটী উচ্চ ন্যায়ালয়ত 2জন ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত 2 more judges for গুৱাহাটী HC শিৰোনামেৰে বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ইউনিয়ন ল মিনিষ্টাৰ স্পেলছ আউট ইভলিউশ্যন অফ ইণ্ডিয়ান লিগেল ছিষ্টেম শিৰোনামেৰে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে গুৱাহাটীৰ বীৰকুছিত ৰেলে মহতিয়াই নিলে 5 শ্ৰমিকক, গুৱাহাটী নয়দালৈ স্থানান্তৰিত নহয় অইলৰ কোনো বিভাগ, বতাহ ধুমুহাত 12খন জিলা ক্ষতিগ্ৰস্ত, বিদ্যুৎ সেৱা গুৱাহাটীত ব্যাহত, 4 গৰাকী বৰ্ষীয়ান নেতাৰ ঘৰতে ভোটদান ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰ্ষাপ্ৰিয়া। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ 8খন ৰাজ্যৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ গুৱাহাটীত প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা 2-3 দিনলৈ বৰষুণ অব্যাহত থাকিব বুলি গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2 গৰাকী স্থায়ী ন্যায়াধীশৰ নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ অনুমোদন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।